1 মাহ আগৰ পৰা ইয়াত বাঘৰ উৎপাত চলি আছে। কাৰণ কেলে মই ইয়াত ছাগলী ৰাখোঁ, ছাগলীও খালে, প্ৰায় ওচৰ চুবুৰীয়া মানুহৰ গৰুও খালে, গৰু খাই মুঠতে বাঘে এতিয়াও কালি এটা গৰু মাৰি আকৌ এতিয়া আজি হেৰি হৈছে টানি লৈ গ'ল। কেনেকে খেদাইছে? ফটকা ফুটাব লাগিব, টায়াৰ জ্বলাব লাগিব, তেতিয়াহে বাঘটো আঁতৰি গৈছে। মানুহৰ নহ'লে কেনেকে সুৰক্ষা পাব? এই বাৰী ঘৰ কিনাৰতে বাঘটো আহি সোমাই পৰি আছেহি। বন বিভাগক আমি এইটো বিচাৰিছোঁ যে আহি কিনে কিবা এটা ব্যৱস্থা কৰি বাঘটো ধৰি নিয়াৰ ব্যৱস্থা কৰিলে আমি ভাল পাওঁ আৰু। বাৰীলৈ যাবলৈও ভয়। বাৰীলৈতো আমি এতিয়া ৰাতিপুৱা সোনকালে আহিবই নোৱাৰোঁ। আমি 7টা-8টা বজাত বাৰীলৈ আহোঁ, ৰাতিপুৱা আনকালে 5টা বজাত আহোঁ। আজিকালি বাঘৰ ভয়ত আমি মানে 8টা-9টা বজাত আহিবলগীয়া হয়। সোনকালে আমি আহিব আমাৰ আশা নাই আৰু। বৃহস্পতি বা শুকুৰবাৰে 11:30 বজাত এটা গৰু মাৰিলে গোহালিত। আকৌ ছাগলীটো মাৰিয়ে থাকে। তাৰপৰা এতিয়া হেৰি আমাৰতো হোৰণ খাৱন নাইকিয়া হৈছে, আহিয়ে থাকে, এতিয়াও আহিয়ে আছে বুলি ক'ব পাৰি। ঘৰৰ কাষতে কালিতো একদম গঁৰালৰ কিনাৰত ৰখি আছেহি, বম ফটকা দি কিনে যেনে তেনে খেদা হ'ল, জুই চাই দি কিনে। এতিয়া আপোনালোকে বন বিভাগে কি ব্যৱস্থা লয় আপোনালোকৰ বস্তুৰ ওপৰত আপোনালোকে জানে সেইটো কথা। আমিতো ক'ব নোৱাৰোঁ, আমি এতিয়া একো কৰিবও নোৱাৰোঁ। অকল আৰু নিজৰ হাথিয়াৰ পত্ৰ যি মানে জুই চাই ফটকা ইত্যাদি কৰি কিনে তাকে কৰি আমি জীৱন যাপন কৰি ৰখি আছোঁ। এতিয়া আপোনালোকৰ কথা, আপোনালোকে যি ইচ্ছা কৰে আজিয়ে আহিলেও আমি ভালে পাওঁ আপোনালোকৰ বস্তুৰ কাৰণে। আমাৰ এইডোখৰ খোৱাং চেনিমাৰি ডিমহলা ব্লক। ফটকা ফুটাবলগীয়া হৈছে। ফটকা যিকেইটা আছিলে ফুটুৱাই আজৰি শেষ, আজিৰ পৰা নাই। এতিয়া কি কৰোঁ কি নাই ভয় হৈছে, টোপনি ক্ষতি হৈছে। ছাগলী এতিয়া নেট দি কিনে গঁৰালৰ ভিতৰত ভৰাই থোৱা আছে। গৰুটোতো মাৰি লৈ গ'ল, খালি নাই মেলা, এতিয়ালৈকে মেলাই নাই। মানুহে গৈ চৰাবগৈ লাগিব খুলি নি। পৰহিনা বুধবাৰ আছে, বৃহস্পতিবাৰে নিশা। বহুত দিনৰ পৰা মাৰি আছে নেকি? ইয়াত ওচৰে পাঁজৰে ঘটনা কৰিয়ে আছে, মাৰিয়ে থাকে। সপ্তাহত 2টা-3টা গৰু, ছাগলীও হিচাপে নাই। 9-10টা ছাগলী মাৰিছে। মোৰতো যোৱাবাৰ 11টা ছাগলী মাৰিছে। আজি 1 মাহ আগৰ পৰা ইয়াত বাঘৰ উৎপাত চলি আছে। কাৰণ কেলে মই ইয়াত ছাগলী ৰাখোঁ, ছাগলীও খালে, প্ৰায় ওচৰ চুবুৰীয়া মানুহৰ গৰুও খালে, গৰু খাই মুঠতে বাঘে এতিয়াও কালি এটা গৰু মাৰি আকৌ এতিয়া আজি হেৰি হৈছে টানি লৈ গ'ল। কেনেকে খেদাইছে? ফটকা ফুটাব লাগিব, টায়াৰ জ্বলাব লাগিব, তেতিয়াহে বাঘটো আঁতৰি গৈছে। মানুহৰ নহ'লে কেনেকে সুৰক্ষা পাব? এই বাৰী ঘৰ কিনাৰতে বাঘটো আহি সোমাই পৰি আছেহি। বন বিভাগক আমি এইটো বিচাৰিছোঁ যে আহি কিনে কিবা এটা ব্যৱস্থা কৰি বাঘটো ধৰি নিয়াৰ ব্যৱস্থা কৰিলে আমি ভাল পাওঁ আৰু। বাৰীলৈ যাবলৈও ভয়। বাৰীলৈতো আমি এতিয়া ৰাতিপুৱা সোনকালে আহিবই নোৱাৰোঁ। আমি 7টা-8টা বজাত বাৰীলৈ আহোঁ, ৰাতিপুৱা আনকালে 5টা বজাত আহোঁ। আজিকালি বাঘৰ ভয়ত আমি মানে 8টা-9টা বজাত আহিবলগীয়া হয়। সোনকালে আমি আহিব আমাৰ আশা নাই আৰু। বৃহস্পতি বা শুকুৰবাৰে 11:30 বজাত এটা গৰু মাৰিলে গোহালিত। আকৌ ছাগলীটো মাৰিয়ে থাকে। তাৰপৰা এতিয়া হেৰি আমাৰতো হোৰণ খাৱন নাইকিয়া হৈছে, আহিয়ে থাকে, এতিয়াও আহিয়ে আছে বুলি ক'ব পাৰি। ঘৰৰ কাষতে কালিতো একদম গঁৰালৰ কিনাৰত ৰখি আছেহি, বম ফটকা দি কিনে যেনে তেনে খেদা হ'ল, জুই চাই দি কিনে। এতিয়া আপোনালোকে বন বিভাগে কি ব্যৱস্থা লয় আপোনালোকৰ বস্তুৰ ওপৰত আপোনালোকে জানে সেইটো কথা। আমিতো ক'ব নোৱাৰোঁ, আমি এতিয়া একো কৰিবও নোৱাৰোঁ। অকল আৰু নিজৰ হাথিয়াৰ পত্ৰ যি মানে জুই চাই ফটকা ইত্যাদি কৰি কিনে তাকে কৰি আমি জীৱন যাপন কৰি ৰখি আছোঁ। এতিয়া আপোনালোকৰ কথা, আপোনালোকে যি ইচ্ছা কৰে আজিয়ে আহিলেও আমি ভালে পাওঁ আপোনালোকৰ বস্তুৰ কাৰণে। আমাৰ এইডোখৰ খোৱাং চেনিমাৰি ডিমহলা ব্লক। ফটকা ফুটাবলগীয়া হৈছে। ফটকা যিকেইটা আছিলে ফুটুৱাই আজৰি শেষ, আজিৰ পৰা নাই। এতিয়া কি কৰোঁ কি নাই ভয় হৈছে, টোপনি ক্ষতি হৈছে। ছাগলী এতিয়া নেট দি কিনে গঁৰালৰ ভিতৰত ভৰাই থোৱা আছে। গৰুটোতো মাৰি লৈ গ'ল, খালি নাই মেলা, এতিয়ালৈকে মেলাই নাই। মানুহে গৈ চৰাবগৈ লাগিব খুলি নি। পৰহিনা বুধবাৰ আছে, বৃহস্পতিবাৰে নিশা। বহুত দিনৰ পৰা মাৰি আছে নেকি? ইয়াত ওচৰে পাঁজৰে ঘটনা কৰিয়ে আছে, মাৰিয়ে থাকে। সপ্তাহত 2টা-3টা গৰু, ছাগলীও হিচাপে নাই। 9-10টা ছাগলী মাৰিছে। মোৰতো যোৱাবাৰ 11টা ছাগলী মাৰিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।